So, hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি প্ৰথম চেপ্টাৰ হিচাপে আপোনালোকলৈ আৰম্ভ কৰিছো ৰিজনিঙৰ পাৰ্টৰ ক্যালেন্ডাৰ ট্ৰিক্স। আৰু আপোনালোকে হয়তো সকলোৱে জানে চাগে, হয় ন? যিকোনো কম্পিটিটিভ এক্সামত কি হয়? যিকোনো কম্পিটিটিভ এক্সামত আপোনালোকৰ ৰিজনিংটো লাগে, হয় ন? ৰিজনিং আৰু ম্যাথমেটিক্সটো লাগে। আগতে আপোনাৰ এপিএসসিত নাছিলে, সিসেট পেপাৰ হিচাপে নাছিলে, কিন্তু বাট এতিয়া ৰিসেন্টলি আপোনালোকৰ সিসেট পেপাৰ হিচাপে এপিএসসিত আহি গৈছে, হয় ন? আৰু সেই সিসেট পেপাৰতে আপোনালোকৰ কি হয়? ৰিজনিংটো আপোনাৰ আছে। ৰিজনিংৰ আপোনাৰ 25টা 27টা কুৱেশ্যন তাৰ পৰা আহে। আৰু এডিআৰিটো সেম একে আপোনাৰ 15টাৰ পৰা 15টা কমন আৰু 15টাৰ পৰা আপোনাৰ 20টা কুৱেশ্যন আপোনাৰ এডিআৰিত অহা দেখা যায় মানে। ঠিক আছে? আৰু আমি যেহেতু এই বেচটো আপোনালোকৰ অকল এডিআৰি বুলিয়ে নহয়, অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে, যেনে আপোনাৰ ডিএছএছ, হয় না? মেডিকেলৰ আছে ন, ডিএমই, হয় না? আৰু লগতে আপোনাৰ অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে আপোনাৰ এই কোৰ্সটোত এড হৈ থাকিব। ঠিক আছে? আৰু ইয়াতে আপোনাৰ আমি প্ৰথম চেপ্টাৰ হিচাপে লৈছো ক্যালেন্ডাৰ ট্ৰিক্স। আৰু ৰিজনিংৰ কি টপিক আছে সেইটো জানে চাগে, হয় না? মই আগৰ ক্লাছটোত অলৰেডি কৈছো, আকৌ এবাৰ কৈ দিছো। ৰিজনিংৰ আপোনাৰ কি টপিক থাকিব? আপোনাৰ ক্যালেন্ডাৰ থাকিব, ক্লক থাকিব, ভেন ডায়াগ্ৰাম থাকিব, হয় ন? আৰু মই দীঘলীয়া কৰিব নিবিচাৰো, আৰু বহুত দীঘলীয়া হলে আপোনালোকে বৰ পাব। সেইকাৰণে মই ডাইৰেক্ট কুৱেশ্যনে কৰিব গৈছো। আৰু প্ৰথমতে আমি অকমান চাই লওঁ যে ক্যালেন্ডাৰটো আমাক কিয় লাগে। ক্যালেন্ডাৰ আমাক কিয় লাগে? ক্যালেন্ডাৰ আমাক কিয় লাগে বাৰু? এটা জানেনে বাৰু? আইডিয়া এটা আছে? ক্যালেন্ডাৰ যে আমি পঢ়ি আছো, হয় ন? সেই ক্যালেন্ডাৰ কি সদায় মানে প্ৰত্যেকজন বনোৱা মানুহ আছে নেকি? এনে চেঞ্জ কৰি থকা মানুহ আছে নেকি তেনেকুৱা? হয়লা কি হয় মানে যেনে আমাৰ নিউটনৰ সূত্ৰ, হয় ন? নিউটনৰ নামত আছে, হয় ন? হয় ন? সেম আমাৰ এই ক্যালেন্ডাৰো এজন আমাৰ এজন গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ নাম শুনিছে নাই? গ্ৰেগৰিয়ান এই ক্যালেন্ডাৰৰ নামতে মানে এই ক্যালেন্ডাৰটো থৈছে, সেইকাৰণে আমি কওঁ ক্যালেন্ডাৰ বুলি। বুজি পাইছে? বহুতে সেই কথাটো মন নকৰে কিন্তু। ঠিক আছে? ক্যালেন্ডাৰ একচুয়ালি কি হয় আপোনাৰ ধৰক আপোনালোকে কাইলৈ পৰহিলৈ আপোনাৰ অফিচাৰ হ'ব গৈ আছে, বা অফিচাৰটো হ'বই ন? হলে কি হ'ব, আপোনালোকক প্ৰিভিয়াছ ইয়েৰ কিছুমান আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ দিব, হয় ন? প্ৰিভিয়াছ ইয়েৰ আপোনালোকে বাৰবিলাক উলিয়াবলৈ দিব, তাৰ পৰা আপোনালোকে কিছুমান ফাইল আপোনালোকে চেক কৰিব লাগিব, হয় ন? আৰু সেই বস্তুবিলাক আপোনালোকে এতিয়াৰ পৰা আপোনালোকে জানিব লাগিব মানে। বুজি পাইছে? যেনে আপোনাক যেনিবা 1950 চনৰ 26 জানুৱাৰীত আপোনাৰ ফাইল এটা খুচৰিবলৈ গ'লে, সেই ফাইলটো আপোনাৰ কি বাৰ আছিলে আপুনি চাই পানে তেতিয়া এনেকে কৰিব পাৰিব, হয় ন? আপোনালোকৰ সহজ হ'ব মানে সেইখিনি কৰিলে। সেইকাৰণে আমাৰ কি হয়, আমাৰ যিবিলাক আমাৰ ৰিজনিঙৰ এই বস্তুবিলাক আমাক লাগে, যেনে আমাৰ ডাইৰেকশ্যন, হয় ন? এইবিলাক বস্তু আমাক লাগিব। ঠিক আছে? আৰু ক্যালেন্ডাৰ আমাৰ কি হয়, আপোনাৰ ক্যালেন্ডাৰৰ কাৰণে আপোনালোকে বিশেষ কিছুমান বস্তু জানিব লাগিব। অড ডেজ, ঠিক আছে? অড ডেজ জানিব লাগিব। অড ডেজনো কি হয় আপোনাৰ? অড ডেজ কি হয়? অড ডেজ কি হয়? বা আপোনাৰ অড ডেজটো কি হয়? অড ডেজটো কি হয় আপুনি জানেনে বাৰু? যেনে আপোনাৰ এসপ্তাহত কেইদিন? আমাৰ সপ্তাহটো কিহৰ পৰা আৰম্ভ হয়? সোমবাৰৰ পৰা আৰম্ভ হয় ন? মনডেৰ পৰা আৰম্ভ হয়। সপ্তাহৰ কিহৰ পৰা আৰম্ভ হয় আপোনাৰ? মনডেৰ পৰা আপোনাৰ আৰম্ভ হয়, হয় নহয়? মনডেৰ পৰা আৰম্ভ হয়, কিহত শেষ হয়গে আমাৰ? সানডেত শেষ হয়, হয় না? আকৌ আমাৰ কি হয় আপোনাৰ? মনডেৰ পৰা আমাৰ নেক্সট সপ্তাহটো আমাৰ আৰম্ভ হয়, হয় নে নহয়? এনেকৈ হয়। গতিকে আমাৰ এই এসপ্তাহত আমাৰ কেইদিন থাকে? অলৰেডি সপ্তাহত কেইদিন থাকে? 7 দিন থাকে, হয় ন? এসপ্তাহত কেইদিন থাকে আপোনাৰ? 7 দিন থাকে। এটা উইকত থাকে নাই? এসপ্তাহত 7 দিন থাকে। যদি আপোনাক কয় যে গোটেই মাহটোৰ আপোনালোকৰ অড ডেজটো উলিয়াবলৈ দিলে, আপুনি গোটেই মাহটোৰ অড ডেজটো আপুনি কেনেকৈ উলিয়াব, হয় নাই? এতিয়া ধৰক আমি সদ্যহতে আমি ধৰি লওঁ এমাহত আমাৰ কেইদিন থাকে? 30 দিন থাকে, হয় ন? 30 আমি কি কৰো? 30ক আমি কিহে ডিভাইডেড কৰিব লাগে? আমি 7ৰে ডিভাইডেড কৰিব লাগে। বুজি পাইছে? 7ৰে কিয় ডিভাইডেড কৰিলো? 7টো আমি কিয় ডিভাইডেড কৰিলো জানেনে বাৰু? এসপ্তাহত আমাৰ কেইদিন থাকে? 7 দিন থাকে, হয় ন? গতিকে 30ৰে কৰিলে আমাৰ এইটো কিমান হ'ব আপোনাৰ? এইটো চাব, এটা যাব চাব, এতিয়া 7 4 গুণ কিমান হয় আপোনাৰ? 28 হ'ব নাই? এটা আপোনাৰ 2 এটা ৰিমাইণ্ডাৰ থাকিলে, সেই 2টো আমাৰ কি হয়? অড ডেজ হিচাপে আমি ধৰি লওঁ মানে। বুজি পালে এতিয়া অড ডেজ কি হয়? বুজি পাইছে? এইটোৱে হৈছে আমাৰ অড ডেজ। বুজি পাইছে নে বাৰু? আইডিয়া এটা আহিছে? এটা মই অলপ দিয়ে দিছো বাৰু, অলপ চাই ল'ব পাৰিলে। ঠিক আছে? আৰু নেক্সট আপোনাৰ ইয়াতে দিয়া আছে আপোনাৰ লিপ ইয়েৰ। ইয়াতে মেইন কথাটো আমি জানিব লাগিব, ক্যালেন্ডাৰত মেইন এটা বস্তু আছে, সেইটো হৈছে আপোনাৰ লিপ ইয়েৰ আৰু জেনেৰেল ইয়েৰ। লিপ ইয়েৰ কি হয়? লিপ ইয়েৰ মানে আপোনালোকে কি বুজি পায়? কিনে জানেনে বা আইডিয়া এটা আছে লিপ ইয়েৰ মানে কি হয়? লিপ ইয়েৰ কি হয়?
লিপ ইয়াৰ কি হয় বাৰু 4 বছৰ মূৰে মূৰে এটা দিন আমাৰ আগবাঢ়ি যায় সেই বছৰটোক আমি কি বুলি কওঁ লিপ ইয়াৰ বুলি কওঁ হয় ন এতিয়া আমাৰ ধৰা হওক এইটো লিপ ইয়াৰ হয় ন তো আমাৰ সৰি এইটো লিপ ইয়াৰ হয় লিপ ইয়াৰটো আমাৰ কিমান দিন থাকে এনে লিপ ইয়াৰ এটা কিমান দিন থাকে লিপ ইয়াৰ এটা কিমান দিন থাকে 366 ডেজ থাকে হয় ন 366 ডেজ থাকে গতিকে আমাৰ লিপ ইয়াৰটোক আমাৰ লিপ ইয়াৰ এক্সাম্পল আমাৰ আপোনালোকে হয়তো অলৰেডি গম পালে চাগে হয় ন 4 বছৰ মূৰে মূৰে আমাৰ এটা দিন আগবাঢ়ি যায় সেই দিনটোক আমি কি বুলি কওঁ লিপ ইয়াৰ বুলি কওঁ হয় ন যেনে আপোনাৰ ইয়াৰ লিপ ইয়াৰটোত আমাক কিমানটা সপ্তাহ থাকে আপোনালোকে জানেনে বাৰু লিপ ইয়াৰটোত কিমানটা সপ্তাহ থাকে লিপ ইয়াৰটোত আপোনাৰ কিমানটা সপ্তাহ থাকে 52 সপ্তাহ থাকে হয় ন কেনেকৈ গম পাব 366 ডেজ হয় নে এসপ্তাহত কেইদিন থাকে আপোনাৰ 7 দিন থাকে গতিকে এইটো 7 ডিভাইড কৰিলে মানে 7 5 কিমান হ'ব আপোনাৰ 35 হ'ব নাই তাৰপৰা 5 লৈ কিমান থাকিব আপোনাৰ 1 6 7 দুগুণ কিমান হ'ব আপোনাৰ 14 হয় ন দুই এটা ৰিমাইণ্ডাৰ থাকিলে গতিকে এই দুইটো যে হয় আমাৰ যিটো ৰিমাইণ্ডাৰ থাকিলে সেইটো আমাৰ কি হ'ব অড ডেজ হ'ব এইটো আমাৰ কি হ'ব আপোনাৰ এইটো আপোনাৰ অড ডেজ হ'ব হয় ন গতিকে সেই দুইটো আমাৰ কি হ'ব অড ডেজ হ'ব গতিকে আমাৰ 366 ডেজ যিটো আমাৰ লিপ ইয়াৰ হয় তাত আমাৰ অড ডেজ কেইটা থাকে আপোনাৰ দুটা অড ডেজ থাকে না আৰু নেক্সট আপোনাৰ কি হয় নেক্সট আপোনাৰ কেইটা কি হয় আপোনাৰ 52 সপ্তাহ থাকে হয় ন আৰু ইয়াতে আপোনাৰ ইয়াৰ এক্সাম্পল বিলাক কি হয় আপোনাৰ যেনে আপোনাৰ 2000 চনটো কি আপোনাৰ লিপ ইয়াৰ হয় ন নেক্সট আহিলে আপোনাৰ 2000 কি হয় আপোনাৰ 2004 চনটো হয় ন 2008 চনটো এইটো আপোনাৰ কি হয় আপোনাৰ লিপ ইয়াৰ হয় মানে 4 বছৰ মূৰে মূৰে আমাৰ এটা দিন আগবাঢ়ি যায় হয় ন আৰু যিটো আমাৰ 4 সম্পূৰ্ণভাৱে ডিভাইডেড কৰিব পাৰি আমাৰ লিপ ইয়াৰ বিলাক কি হয় 4 সম্পূৰ্ণভাৱে ডিভাইডেড কৰিব পাৰি তাক আমি কি বুলি কওঁ লিপ ইয়াৰ বুলি কওঁ হয় ন গতিকে আমাৰ এইটো বুজি পাইছেনে চাগে লিপ ইয়াৰ কি হয় বুজি পালে এতিয়া আমি জেনেৰেল ইয়াৰলৈ যাম ইয়াতে দিয়া আছে চাব যে এভৰি ইয়াৰ ডিভিজিবল বাই 4 দিছেনে আপোনাৰ ইটছ নট এ চেঞ্চুৰী নহয় মানে বুজি পাইছে নেক্সট দিয়া আছে এভৰি 4th century ইজ এ লিপ ইয়াৰ এণ্ড নো আদাৰ চেঞ্চুৰী ইজ এ লিপ ইয়াৰ ঠিক আছে নোট এ লিপ ইয়াৰ ইজ হেজ 366 ডেজ এইটো দিয়া আছে এক্সাম্পল হিচাপে মই দি দিছো এক্সাম্পল 1948 2004 1676 এইকেইটা হৈছে আপোনাৰ লিপ ইয়াৰ ঠিক আছে আপোনাৰ এতিয়া এই চেঞ্চুৰী ইয়াৰলৈ যাম এতিয়া চেঞ্চুৰী ইয়াৰলৈ যাম এইটো চাব এইটো বহুত এটা ইম্পৰ্টেণ্ট হয় তাৰপিছত লিখি ল'ব আপোনালোকে চাওক এইটো বস্তুটো চাই লওক আমাৰ ইয়াতে 400 800 1200 1600 2000 এইকেইটা যে দিয়া আছে আমাৰ কি হয় চেঞ্চুৰী হয় নহয় মানে আপোনাৰ 100 মানে কি আমি শচীনে যদি আমাৰ এটা 100 মাৰে হয় ন বা বিৰাট কোহলি আমাৰ 100 মাৰিলে আমি কি চেঞ্চুৰী বুলি কওঁ হয় ন চেঞ্চুৰী মাৰিলে এনেকে কওঁ নাই গতিকে চেঞ্চুৰী কি কাৰণে কওঁ মানে শেষৰ দুটা ডিজিট যেতিয়া আমাৰ 0 থাকে শেষৰ দুটা ডিজিট যেতিয়া আপোনাৰ 0 হৈ যায় তাক আমি কি বুলি কওঁ চেঞ্চুৰী বুলি কওঁ হয় ন যেতিয়া শেষত আপুনি ডাবল ডিজিট 0 দেখিব হয় ন 0 দেখিব তেতিয়া আমি চেঞ্চুৰী বুলি গম পাওঁ এই চেঞ্চুৰী বুলি কোৱাৰ লগে লগে কি হয় আপোনাৰ যিটো আপোনাৰ 4 নহ'ব 4 ডিভাইডেড কৰাৰ উপৰিও আমাৰ 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড যাব লাগিব বুজি পাইছে 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড গ'লেহে আমি গম পাম ই এটা লিপ ইয়াৰ হয় যেনে আপোনাৰ ইয়াতে 400টো দেখিছেনে বাৰু 400টো আমাৰ 400 সম্পূৰ্ণ 4 ডিভাইডেড যায় 400 সম্পূৰ্ণভাৱে ডিভাইডেড যায় 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড যোৱাৰ কাৰণে ই লিপ ইয়াৰ হৈছে 400 800 1200 1600 আৰু 2000 এইটো আপোনাৰ কি হয় 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড গৈছে বুজি পাইছে না ভাল লাগিছে নি হা ভাল লাগিছে কৈ আছো বাৰু ৰ'ব ঠিক আছে মই একদম চিম্পল ভাষাত কৈ আছো ৰ'ব এটা যেনিবা আপোনাৰ দিলে লিপ ইয়াৰ ঠিক আছে লিপ ইয়াৰ কনচেপ্টটো আমি চাই লওঁ ঠিক আছে অকণমান টান লাগিছে মই গম পাইছো বাৰু আমাৰ লিপ ইয়াৰটো কি হয় আমাৰ লিপ ইয়াৰটো আমাৰ 4 বছৰ মূৰে মূৰে আহে হয় ন এভৰি 4 ইয়াৰ্ছৰ মূৰত মানে আমাৰ কি হয় লিপ ইয়াৰ এটা আহে মানে সেইটো কি হয় আপোনাৰ তাতে আপোনাৰ কি হয় 366 ডেজ থাকে মানে জেনেৰেল ইয়াৰটোত সদ্যহতে আমাৰ কিমান দিন থাকে 365 ডেজ থাকে আৰু যেতিয়া আপোনাৰ এদিন বাঢ়ি যায় সেই দিনটো ক'ত বাঢ়ে জানেনে বাৰু আমাৰ 4 বছৰ মূৰত যে এটা দিন বাঢ়ি যায় কোনটো মাহত বাঢ়ি যায় ফেব্ৰুৱাৰী মাহত বাঢ়ে নাই হা ফেব্ৰুৱাৰী মাহত বাঢ়ে হয় নহয় ফেব্ৰুৱাৰী মাহত বাঢ়ি যায় এটা দিন মানে ফেব্ৰুৱাৰী মাহটো আমাৰ 28 দিনীয়া হয় আৰু সেই দিনটোত আমাৰ কি হৈ যায় আপোনাৰ 29 ডেজ হৈ যায় হয় নহয়
29 ডেজ দেখিলে গম পাব যে আপোনাৰ লিপ ইয়াৰ হয় বুজি পাইছে আৰু ইয়াতে আপোনাৰ কি হয় আৰু ইয়াতে হয় আমাৰ এই 366 যে আমি পালো ইয়াতে আমাৰ টোটেল আমাৰ কেইটা সপ্তাহ থাকে 52 সপ্তাহ হয় না আমি ইয়াতে অলৰেডি দেখালো ইয়াত 366ক আমি কিহে ডিভাইডেড কৰিছিল আপুনি কিহে ডিভাইডেড কৰিছিলে 7 ডিভাইডেড কৰিছিলে 7 কিয় ডিভাইডেড কৰিছো এসপ্তাহত কেইদিন থাকে 7 দিন থাকে হয় না এইটো আমাৰ কিমান হ'ব 35 হ'ব ইয়াৰ পৰা 1 নামি আহিলে আপুনি কিমান হ'ব 14 দুই এটা ৰিমাইণ্ডাৰ এই যিটো ৰিমাইণ্ডাৰ থাকিব সেইটো আমাৰ ওড ডেজ হ'ব হয় না এইটো আমাৰ কি হ'ব আপোনাৰ ওড ডেজ হ'ব কিন্তু আপোনাক কেতিয়াবা সুধিবও পাৰে যে আপোনাৰ জানুৱাৰী মাহত কিমানটা ওড ডেজ থাকে বা ফেব্ৰুৱাৰী মাহত কিমানটা ওড ডেজ থাকে ওড ডেজ বুলি কোৱাৰ লগে লগে আপুনি কি কৰিব 7 ডিভাইডেড কৰি দিলে হৈ গ'ল ঠিক আছে এতিয়া 366 পালো আমি ইয়াত পাইছোনে গতিকে ইয়াৰ ওড ডেজ আমাৰ কিমান হ'ব 2 হ'ব হয় না ইয়াৰ ওড ডেজ কেইদিন থাকিব আপোনাৰ 3 থাকিব হয় না আৰু ইয়াত আমাৰ কেইটা সপ্তাহ থাকিলে আপোনাৰ 52 সপ্তাহ হয় না 52 সপ্তাহ থাকিলে হয় না গতিকে ইয়াৰ আপোনাৰ এক্সাম্পলটো হ'ব ইয়াৰ এক্সাম্পলটো হ'ব আপোনাৰ যেনে আপোনাৰ ধৰা হওক 2000 চনটো হয় না 2000 আপোনাৰ কি হয় লিপ ইয়াৰ হয় কৈ যাওকচোন কেইটামান 2004 4 বছৰ মূৰত আহে হয় ন 1944 হয় নহয় 1948 এইবিলাক আমাৰ কি হয় 4 ডিভাইডেড যায় হয় ন এইটো চেঞ্চুৰী ইয়েৰ হয় বাট তথাপিতো হয় আমাৰ এইটো আমাৰ কি হয় আপোনাৰ 4 ডিভাইডেড যায় না এইটো 4 ডিভাইডেড যাব না 1948 টো যাব 1948 টো 4 ডিভাইডেড যাব হয় ন 4 সম্পূৰ্ণভাৱে ডিভাইডেড যায় হয় নহয় সেইকাৰণে আমাৰ কি হ'ল আপোনাৰ লিপ ইয়াৰ হ'ল বুজি পালে এটা লিপ ইয়াৰটো কি হয় আৰু ইয়াতে চাব কেতিয়াবা আপোনাৰ কি হয় এনেকুৱা হৈ যায় যে আপোনাৰ কুৱেশ্যনটো এনেকে দিব যে তলত দিয়া কোনটো আপোনাৰ লিপ ইয়াৰ হয় বা কোনটো আপোনাৰ জেনেৰেল ইয়াৰ হয় আপোনাক দিব পাৰে ঠিক আছে এইটো ইউপিএছচিত আহিছিলে কুৱেশ্যন এবাৰ চাই ল'ব পাৰিলে এইবাৰ যেনে আপোনাৰ ইয়াতে দিয়া আছে যে 700 800 1200 1600 ঠিক আছে এইটো এ এইটো বি এইটো চি এইটো ডি এনেকে দিব আপোনাক এনেকে ক'ব যে তলত দিয়া কোনটো আপোনাৰ জেনেৰেল ইয়াৰ বুজি পাইছে তলত দিয়া কোনটো আমাৰ জেনেৰেল ইয়াৰ এতিয়া জেনেৰেল ইয়াৰ বুলি কোৱাৰ লগে লগে আমি গম পালো যে জেনেৰেল ইয়াৰটো মই পঢ়ুৱাই নাই গম পাই কেনে পাব পঢ়ুৱাই নাই হয় ন জেনেৰেল ইয়াৰ বুলি কোৱাৰ লগে লগে আমাৰ এইটো আহি যাব 700টো আমাৰ জেনেৰেল ইয়াৰ হৈ যাব কেলে মানে কি আমাৰ অলৰেডি আমাৰ আপোনাৰ কি হয় 400ৰে ডিভাইডেড যায় যায় জানো নাযায় 400ৰে ডিভাইডেড নাযায় কিহে ডিভাইডেড যায় কিন্তু 4 ডিভাইডেড যায় আকৌ 700টো হয় ন 700টো 4 ডিভাইডেড যায় না যায় 4 ডিভাইডেড যায় বাট কিহে ডিভাইডেড নাযায় 400ৰে ডিভাইডেড নাযায় গতিকে আমাৰ চেঞ্চুৰী কোড দেখাৰ লগে লগে চেঞ্চুৰী কোড মানে বুজি পাইছেনে শেষত 00 থাকিলে যদি চেঞ্চুৰী থাকে আপোনালোকে এটাই ভাবিব যে 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড গৈছে নে নাই যোৱা হয় যদি 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড গৈছে তেতিয়া আপোনাৰ ই কি হ'ব লিপ ইয়াৰ হ'ব আৰু যদি 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড যোৱা নাই ই কি হ'ব আপোনাৰ জেনেৰেল ইয়াৰ হ'ব বুজি পাইছে হ'ব চেঞ্চুৰী হলে যেনে আপোনাৰ এতিয়া চেঞ্চুৰী যেনে এইটো আমাৰ কি হয় 100টো আমাৰ চেঞ্চুৰী হয় হয় ন 100টো চেঞ্চুৰী হয় বা 200টো আমাৰ চেঞ্চুৰী হয় ন 300টো চেঞ্চুৰী হয় গতিকে এইকেইটা আমাৰ লিপ ইয়াৰ নহয় লিপ ইয়াৰ নহয় এইটো কিয় নহয় মানে ইয়াক 400ৰে ডিভাইডেড নাযায় 400ৰে ডিভাইডেড নাযায় 4ৰে ডিভাইডেড যায় বাট 400ৰে নাযায় চেঞ্চুৰী থাকিলে আপোনাৰ কি হ'ব লাগিব 4ৰে ডিভাইডেড যাব লাগিব আৰু 400ৰো ডিভাইডেড যাব লাগিব তেতিয়াহে আপোনাৰ কি হ'ব ই লিপ ইয়াৰ হ'ব বুজি পাইছে এতিয়া এইটো আমাৰ জেনেৰেল ইয়াৰ হয় 100 200 300 এইটো হ'ল আমাৰ জেনেৰেল ইয়াৰ বুজি পাইছে বুজি পাইছে নে কিশোৰ কৃষ্ণ শইকীয়া হ'ব হ'বনে
এটা মই দি দিছো লিপ ইয়াৰ আপোনাৰ চব 4 ডিভাইডেড যায় এটা ভালকে দিয়া আছে এইকেইটা এক্সপ্লেইন কৰা আছে আপোনাৰ কোনটো আমাৰ আপোনাৰ লিপ ইয়াৰ হয় কোনটো আপোনাৰ জেনেৰেল ইয়াৰ নহয় বা লিপ ইয়াৰ নহয় দিয়া আছে ইয়াতে ধুনীয়া চাব এতিয়া জেনেৰেল ইয়াৰলৈ যাম এতিয়া জেনেৰেল ইয়াৰটো চাব জেনেৰেল ইয়াৰ মানে কি হয় আপোনাৰ অৰ্ডিনাৰী ইয়াৰ হয় ন বুজি পাইছে না অৰ্ডিনাৰী ইয়াৰটোক আমি কি বুলি কওঁ জেনেৰেল ইয়াৰ বুলি কওঁ হয় ন জেনেৰেল ইয়াৰটো আমাৰ কি হয় জেনেৰেল ইয়াৰটো আমাৰ কি হয় জেনেৰেল ইয়াৰটোত আমাৰ কেইটা দিন থাকে 365 ডেজ থাকে হয় ন হয় নহয় 365 ডেজ থাকে আৰু ইয়াত আপোনাৰ টোটেল কিমানটা উইক থাকে সেম আপোনাৰ কিমানটা সপ্তাহ থাকে 52টা সপ্তাহে থাকে হয় ন 52টা আপোনাৰ সপ্তাহে থাকে হয় ন 52টা সপ্তাহ থাকে আৰু কি হয় আপোনাৰ 52টা সপ্তাহ কিমানটা ওড ডেজ থাকিব ইয়াতে ওড ডেজ কেইটা থাকিব ওড ডেজ কেইটা থাকিব ডেজ আপোনাৰ এটা থাকিব না হয় ন এটা চাব যে 365 হয় না ইয়াত কিহে ডিভাইড কৰিব লাগিব 7ৰে কিমান হ'ব 35 হয় ন এক নামি আহিলে হয় ন পিখাটো কিমান হ'ব আপোনাৰ 14 5ৰ পৰা 4 গলে কিমান আহিব 1 গতিকে 1 টো ৰিমাইণ্ডাৰ থাকি গ'ল হয় ন গতিকে আমাৰ ওড ডেজ কিমান হ'ব আপোনাৰ ইয়াতে হয় ন গতিকে আপোনাৰ অৰ্ডিনাৰী ইয়াত আপোনাৰ ওড ডেজ কেইটা থাকিব এটা থাকিব আৰু ইয়াৰ এক্সাম্পল বিলাক আপোনালোকে কওকচোন ইয়াৰ এক্সাম্পল কি হ'ব 2003 2006 হয় 6 9 13 হয় ন 15 17 হয় ন 19 হয় ন 1965 হয় ন 1971 এইবিলাক আপোনাৰ কি হ'ব জেনেৰেল ইয়াৰ অৰ্ডিনাৰী ইয়াৰ হয় ন ইয়াত কি হয় আপোনাৰ কি হয় হৰণ নাযায় 4য়ে সম্পূৰ্ণভাৱে হৰণ নাযায় বুজি পাইছে আমাৰ যিটো অৰ্ডিনাৰী ইয়াৰ হয় বুজি পাইছে যিটো অৰ্ডিনাৰী ইয়াৰ হয় সেইটো আপোনাৰ কি হয় 4য়ে সম্পূৰ্ণভাৱে ডিভাইডেড নাযায় 4য়ে সম্পূৰ্ণভাৱে ডিভাইডেড যোৱা হলে কি হলহেঁতেন আপোনাৰ লিপ ইয়াৰ হলহেঁতেন হয় ন এতিয়া এইটো 4য়ে ডিভাইডেড নাযায় কাৰণে এইটো আমাৰ কি হ'ব জেনেৰেল ইয়াৰ হ'ব বুজি পাইছে হা 2012টো লিপ ইয়াৰ হ'ব আৰু এতিয়া আমাৰ অৰ্ডিনাৰী ইয়াৰত এইটো পৰিব ঠিক আছে 100 পৰিব নাই 100 টো পৰিব নাই অৰ্ডিনাৰী ইয়াৰ এইটো জেনেৰেল ইয়াৰ হয় নে লিপ ইয়াৰ হয় 100 টো জেনেৰেল ইয়াৰ হয় কাৰণ 400ৰে সম্পূৰ্ণভাৱে ডিভাইডেড নাযায় হয় 4য়ে ডিভাইডেড যায় বাট কিন্তু আমাৰ কিহে ডিভাইডেড নাযায় 400ৰে ডিভাইডেড নাযায় গতিকে এইটো আপোনাৰ কি হ'ব অৰ্ডিনাৰী কি হ'ব ইয়াৰ হ'ব হয় নহয় সেম আপোনাৰ কি হ'ব 200 হয় ন 200 টো আমাৰ কি হ'ব অৰ্ডিনাৰী ইয়াৰ হয় ন 300 টো আমাৰ অৰ্ডিনাৰী ইয়াৰ হ'ব 400 টো হ'ব নাই 400 টো লিপ ইয়াৰ হ'ব কাৰণ 400 টো আমাৰ 400 ডিভাইডেড যায় হ'ব নাই গতিকে আপোনাৰ এইকেইটা আছিলে আপোনাৰ লিপ ইয়াৰ আৰু জেনেৰেল ইয়াৰ আপোনাৰ এক্সাম্পল বুজি পাইছেনে এটা বুজি পালা লিপ ইয়াৰ কি হয় জেনেৰেল ইয়াৰ কি হয় এটা লিপ ইয়াৰত কিমান দিন থাকে জেনেৰেল ইয়াৰত কিমান দিন থাকে বুজি পাইছে নাই বুজি পালা বুজি পাইছে নাই পাইছে সঁচাকে পাইছা নেক্সট স্লাইডত যাব পাৰো ইয়াতে মই দি দিছো অলৰেডি মই ইয়াতে কৰিয়ে দিলো ইয়াতে স্লাইডখন দি দিম বা আপোনালোকক গ্ৰুপত ঠিক আছে মই গ্ৰুপত দি দিম এখন ক্লাছটো হোৱাৰ পিছত এটা আপোনাৰ অৰ্ডিনাৰী ইয়াৰটো আপোনাৰ কি হয় আপোনাৰ অলৰেডি মই যিখিনি কথা কৈলো মুখেৰে এতিয়া সব ইয়াতে লিখা আছে এইবিলাক ধুনীয়াকে লিখি দিয়া আছে এইবিলাক চাই ল'ব এবাৰ ঠিক আছে অৰ্ডিনাৰী ইয়াৰ কোনটো কয় লিপ ইয়াৰ কোনটো কয় সব এক্সাম্পল হিচাপত বুজাই থোৱা আছে ইয়াত মই অলৰেডি কৈ গ'লো এইখিনি ঠিক আছে কিন্তু মই স্লাইড দি দিম বাৰু এটা চাব এতিয়া আমি এতিয়া কুৱেশ্যনলৈ আহোঁ কুৱেশ্যনলৈ যোৱাৰ আগতে আমি অলপ বস্তু কোড অলপ জানি ল'ব লাগিব কোড কেইটা যাব যে আমাৰ এসপ্তাহত কেইদিন থাকে 7 দিন থাকে গতিকে আপোনালোকে হয়তো সকলোৱে জানে যে সপ্তাহটো কিহেৰে আৰম্ভ হয় সোমবাৰৰ পৰা আৰম্ভ হয় হয় ন সোমবাৰৰ পৰা আৰম্ভ হয় গতিকে সোমবাৰটো আমাৰ কি কোড হিচাপে ধৰা হয় সোমবাৰৰ কোডটো কি হ'ব 1 হয় ন আৰু তেনেকৈ আমাৰ সোমবাৰৰ পৰা আপোনাৰ দেওবাৰলৈকে আপোনাৰ দেওবাৰৰ যিটো কোড হয় সেইটো আমি 0 হিচাপে ব্যৱহাৰ কৰোঁ আৰু 7 হিচাপেও ব্যৱহাৰ কৰোঁ হয় ন গতিকে এই কোড কেইটা আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে কোড কেইটা আপোনাৰ সানডে ইয়াতে 0 আছে হয় ন মনডে 1 টিউজডে 2 ওয়েডনেসডে 3 থাৰ্সডে 4 ফ্ৰাইডে 5
Saturday 6 এই কোড গিটা আপোনালোকে মনত ৰাখিব লাগিব মনত ৰাখিব নালাগে অলৰেডি মনত থাকে এটো অলৰেডি সকলোৱে জানে যে সপ্তাহটোৰ আপোনাৰ 7টা দিন থাকে আৰু লাষ্টৰ দিনটো আমি কি বুলি ভাবো সানডে বুলি ভাবো আৰু প্ৰথম দিনটো আমাক কি বুলি ভাবো মানডে বুলি ভাবো হয় না আৰু প্ৰথম কোডটো আপোনাৰ 1 হয় একেবাৰে লাষ্টৰ কোডটো হৈছে আপোনাৰ 0 বা 7 এটো আপোনালোকে সকলোৱে হয়তো জানে ঠিক আছে ইয়াক আমাৰ কিয় লাগে জানে নে বাও যিবিলাক আমাৰ নরমাল কোৱেশ্চন হয় সেই নরমাল কোৱেশ্চনবোৰ আমি সলভ কৰিবৰ কাৰণে নরমাল কোৱেশ্চনবোৰ সলভ কৰিবৰ কাৰণে আমাৰ এই কোড বিলাক লাগে যেনে ৰিসেন্টলি আপোনাৰ আসাম পুলিচৰ এক্সামত আহিছিলে আপোনালোকে যদি দিছে গম পাব যে 364 ডে যদি আজি আপোনাৰ শনিবাৰ হয় বা আজি আপোনাৰ সোমবাৰ হয় তেনে হলে 364 ডেজৰ পিছত আপোনাৰ কি বাৰ হ'ব এনেকুৱা টাইপৰ কোৱেশ্চন অহা দেখা গৈছে ঠিক আছে সেম আপোনালোকৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই কাৰণে আপোনালোকে কোডটো মনত ৰাখিব লাগিব এটো মনত ৰখা কথাই নাহে তো সদায় আপোনালোকে ব্যৱহাৰ কৰিয়ে থাকে হয় না কি হয় আপোনাৰ সোমবাৰটো 1 হয় আৰু দেওবাৰটো আপোনাৰ 0 বা 7 হয় বুজি পাইছে এখিনিলৈকে বুজি পাইছে ক্লিয়াৰ হা বুজি পাইছে নেক্সট চাব এতিয়া আপোনাৰ আহিলে আমাৰ মন্থলি কোড এই মন্থলি কোডটো আপোনাৰ মন্থলি কোডটো এইকিটা নাচাব দেই এইকিটা অকমান ওপৰাওপৰি হৈ গ'লে আগত মই হেকানে দি দিছো ঠিক আছে এই মন্থলি কোডটো আপোনাৰ বহুত ইম্পৰ্টেন্ট হয় মন্থলি কোডটো কিয় ইম্পৰ্টেন্ট হয় এই মন্থলি কোডটোৰ পৰা আপোনালোকে কি কৰিব লাগিব কোৱেশ্চনবোৰ সলভ কৰিব লাগিব আপোনালোকৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ বিলাক মুখস্থ থাকেই চাগে হয় ন জিভা আগতে থাকে ডাইল নাম্বাৰতে থাকে হয় ন ঘৰত দেখাই ডিলিট কৰি থৈ দিয়া তাৰ পিছত আকৌ পিছত সেই তাৰ পৰা কপি কৰি কি কয় বা মনৰ পৰা টাইপ কৰি আপোনালোকে কি ফোন কৰা যায় হয় ন বাট এই কোডটো সদ্যহতে মনত ৰাখিব লাগিব যেনে আপোনাৰ 03361462503 এই কোডটো মনত ৰাখিব লাগিব এই কোডটো আপোনালোকে আধাৰ কাৰ্ড আছে নহয় আপোনালোকৰ আধাৰ কাৰ্ডত কেটা নাম্বাৰ থাকে বাৰু হা 12টা নাম্বাৰ থাকে হয় ন আধাৰ কাৰ্ডত কেটা নাম্বাৰ থাকে 12টা নাম্বাৰ থাকে গতিকে আমাৰ গোটেই বছৰটোত আমাৰ কেটা মাহ থাকে বছৰটোত 12টা মাহ থাকে গতিকে আপোনাৰ 12টা কোড মনত ৰাখিব লাগিব যেনে আপোনাৰ ইয়াত 0 কি বুজাইছে আপোনাৰ 0 বুজাইছে আপোনাৰ জানুৱাৰী হয় ন আৰু 3টোৱে বুজাইছে আপোনাৰ কি আপোনাৰ 3টোৱে বুজাইছে আপোনাৰ ফেব্ৰুৱাৰী আৰু 3টোৱে বুজাইছে আপোনাৰ মাৰ্চ আৰু এপ্ৰিলটো বুজাইছে 6 তেনেকৈ আহি আমাৰ কি হৈছে ডিসেম্বৰটো আপোনাৰ 5 বুজাইছে ঠিক আছে আৰু নৱেম্বৰটো আপোনাৰ কি বুজাইছে এটা মনত ৰাখিবলৈ জাস্ট সহজ হয় ইমানো টান নহয় 03361462503 জাস্ট অকমান দুবাৰ তিনিবাৰ নিজে নিজে গাইডলাইন মনত ৰাখি যাব এটো প্ৰথমটো আপোনাৰ কলকাতা এসটিডি কোড হিচাপে মনত ৰাখিব পাৰে বাকিটো আপোনালোকে ইনিয়া অকমান ইনে দুবাৰ এবাৰ গাইডলাইন আহি যাব বুজি পালে 03361462503 বুজি পালে বুজি পাইছে কোডটো কিয় মনত ৰাখিব কৈছো মই জাস্ট মই এটা বস্তু দেখাইলে আপোনালোকে মনত আহি যাব হৈ গ'ল কোডটো এতিয়া আমি জেনাৰেল ইয়াৰ গম পালো কি হয় লিপিয়াৰ কি হয় গম পালো হয় ন এতিয়া আপোনালোকে মোক কওক আপোনালোকে কওক আমাৰ জেনাৰেল ইয়াৰত কিমানটা দিন থাকে কওক মই ৰিভিজন কৰি দিছো এফালৰ পৰা গৈ যাব জেনাৰেল ইয়াৰত আমাৰ কিমান দিন থাকে আপোনাৰ 365 ডেজ কিমানটা উইক থাকে আপোনাৰ 52টা আৰু আপোনাৰ কোড ডেজ কেটা থাকে ইয়াতে এটা থাকে হয় ন আৰু ইয়াৰ এক্সাম্পলটা কৈ দিয়ক 2003 এতিয়া লিপ ইয়াৰটো আপোনাক কওক লিপ ইয়াৰটো আপোনাৰ কি হয় 366 হয় ন ইয়াত আপোনাৰ কেটা লিপ ইয়াৰ আপোনাৰ কি হয় কেটা থাকে আপোনাৰ ইয়াতে সপ্তাহ কেটা থাকে 52 ওড ডেজ কেটা থাকে আপোনাৰ ওড ডেজ দুটা থাকে হয় ন ইয়াৰ এক্সাম্পলটা কওক 2004 2 নহয়তো 2 আপোনাৰ 4 ডিভাইডেড নাযায় নহয় হয় ন কি হয় আপোনাৰ বুজি পালা এইখিনিলৈকে আপোনাৰ আছিলে হ'ব এতিয়া জাস্ট আমি কোৱেশ্চন সলভ কৰিম হ'ব এটা আপোনাৰ এসআই এক্সামত আহিছিলে এটো কেনেকৈ কৰিব চাব এটা দিয়া আছে অসমীয়া দি দিবা নেক্সট আপোনালোকে যেতিয়া ক্লাছ কৰিব মই অসমীয়াটো দি দিম স্লাইডবিলাক ঠিক আছে আজি বাৰু ইংলিছতে দি দিলো বাৰু নেক্সট মই অসমীয়াটো আপোনালোকক দি দিম এটা আপোনাৰ এসআই এক্সামত আহিছিলে ইয়াতে দিছে ইফ টুডে ইজ এ মনডে হুইচ ডে উইল বি আফটাৰ 65 ডেজ মানে আজি যদি আপোনাৰ
যদি আজি যদি আপোনাৰ সোমবাৰ হয়, আজি যদি আপোনাৰ সোমবাৰ হয়, তেনেহ'লে 65 ডে পিছত আপোনাৰ কি বাৰ হ'ব? কুৱেশ্যনটো সেইটোৱে কৈছে। ঠিক আছে, কি হ'ব ইয়াতে? ৱেডনেছডে হ'বনে, মনডে হ'বনে, টিউজডে হ'বনে, চানডে হ'ব? মই আপোনালোকক দুটা ট্ৰিক্স দেখাই দিম। যিটো ট্ৰিক্সত আপোনালোকে ভাল পায় এপ্লাই কৰিব পাৰে। ঠিক আছে, এতিয়া ইয়াতে আপোনাৰ টোটেল ডেজ কিমানটা দিয়া আছে আপোনাৰ? 65 ডেজ দিয়া আছে, হয় ন? এসপ্তাহত কেইদিন থাকে আপোনাৰ? 7। গতিকে আমি 7 এৰে ডিভাইডেড কৰিব লাগিব, হয় ন? ডিভিজিবল 7 এৰে কৰিব লাগিব। ঠিক আছে, এই 65 যদি ডিভাইডেড কৰা যায়, হয় ন? কিমান হ'ব আপোনাৰ? 7 × 9 যায় কিমান হ'ব? 7 9 কিমান হ'ব? 7 9 আপোনাৰ কিমান হ'ব? 63 হ'ব, হয় ন? গতিকে 5ৰ পৰা 3 গ'লে কিমান থাকিব আপোনাৰ? 2 এটা ৰিমাইণ্ডাৰ থাকিলে না? গতিকে আপোনাৰ এইটো কি হ'ব আপোনাৰ? আমাৰ 2টো আমাৰ পালো, হয় ন? ৰিমাইণ্ডাৰ এই কোডটো ল'ব লাগে, জাষ্ট আমাৰ 2 ৰিমাইণ্ডাৰটো ল'ব লাগে। ঠিক আছে, এইটো প্ৰথম টাইপটো। ঠিক আছে, মনডে লগত আমি কি কৰিম? 2 দিন যোগ কৰি দিম, এদিন প্লাছ এদিন। ঠিক আছে, মনডে, টিউজডে, ৱেডনেছডে। গতিকে আমাৰ আনচাৰটো কি হ'ব আপোনাৰ? কি হ'ব? ৱেডনেছডে হ'ব। আনচাৰটো আপোনাৰ কি হ'ব? এ হ'ব। এইটো আপোনাৰ এটা টাইপ আছিলে, মানে এটা ট্ৰিক্স আছিলে। নেক্সট ট্ৰিক্সটো দেখাই দিম, এইটো আপোনালোকে লিখি লওক। নেক্সটটো মই দেখাই দিম। হ'বনে? হৈ গ'ল, লিখি হ'লনে বাৰু? লিখি হ'লনে? হৈ গ'ল। আকৌ দ্বিতীয় টাইপটো চাব। এতিয়া আমি এসপ্তাহৰ 7 দিন থাকে, সেই 7 দিনৰ কোডকেইটা আমাৰ মনত আছে, হয় নহয়? গতিকে আপোনাৰ মনডে কোডটো কি হয়? মনডে কোডটো কি হয় আপোনাৰ? মনডে কোডটো 1 হয়, হয় নহয়? গতিকে আমাৰ টোটেল কিমানটা দিন দিয়া আছে আপোনাৰ? 65 ডেজ, হয় নহয়? গতিকে আপোনাৰ কিমান হ'ব? 66 ডেজ হ'ব টোটেল, হয় নহয়? টোটেল কিমান হ'ব আপোনাৰ? 66 ডেজ। গতিকে 66ক যদি আমি 7ৰে ডিভাইডেড কৰোঁ কিমান হ'ব? 7 9 গুণ কিমান হ'ব আপোনাৰ? 61। আপোনাৰ কিমানটা ৰিমাইণ্ডাৰ থাকিব আপোনাৰ? 3 ৰিমাইণ্ডাৰ থাকিব। এই যি 3 কোডটো যে পালো, যিটো 3 পালো, সেইটোৱে হৈছে আপোনাৰ আনচাৰ। 3 মানে আপোনাৰ কি আছিলে? ৱেডনেছডে আছিলে নাই? আছিলে। গতিকে আনচাৰটো হ'ব আপোনাৰ ৱেডনেছডে। আপোনালোকে এইটো এটা ট্ৰিক্স এপ্লাই কৰিব পাৰে মানে আপোনাৰ যিটো বাৰ দিয়া আছে, সেই বাৰটো কোডটো ল'লে, যেনেকৈ ইয়াতে সেই বাৰটো কোডটো হৈছে আপোনাৰ 1। ঠিক আছে, টোটেল ডেজ কিমান দিয়া আছে আপোনাৰ? 65। সেই 65ৰ লগত আমি এই 1টো এড কৰিলে কিমান হ'ব? 66 হ'ব। প্লাছ কৰিলো, আৰু তাৰপিছত কি হ'ব আপোনাৰ? সেই টোটেল ডেজটোক আমি কিহে ডিভাইডেড কৰিব লাগিব? 7ৰে ডিভাইডেড কৰিব লাগিব। বুজি পাইছে? 7ৰে ডিভাইডেড কৰাৰ পিছত আমি কি কৰিব লাগিব আপোনাৰ? ইয়াত ৰিমাইণ্ডাৰ যিটো পাম, সেই ৰিমাইণ্ডাৰটোৱে হ'ব আমাৰ কোডটো, আমাৰ মানে যিটো আমি বাৰ পাম। যেনে ইয়াত আমি 3 পালো ন, ৰিমাইণ্ডাৰ 3 পালো, সেই 3টো হৈছে আপোনাৰ মনডে 1, টিউজডে 2, ৱেডনেছডে 3। মানে আপোনাৰ 3 কোডটো হৈছে আপোনাৰ ৱেডনেছডে। গতিকে আনচাৰটো হ'ব আপোনাৰ ৱেডনেছডে। বুজি পালা? এইটোৱে হৈছে আপোনালোকৰ কেলেণ্ডাৰৰ দ্বিতীয়টো ট্ৰিক্স। বুজি পাইছা? হ'ব? হ'বনে? নেক্সটটো চাব। পঢ়াৰো? হৈ গ'ল? হৈ গ'ল? নেক্সটটো কি হ'ব এতিয়া? If today is a Wednesday, which day will be after 86 days? এইটো কি হ'ব?
এইটো কি হয় কওক আপোনালোকে ইয়াৰ আনসাৰটো ক'ব কি হ'ব সানডে হ'ব নে ফ্ৰাইডে হ'ব নে ওয়েডনেসডে হ'ব নে মানডে হ'ব কি হ'ব আনসাৰ কি হ'ব নাই পৰা চোৱা এফালে চোৱা ওয়েডনেসডে কোডটো কি হয় ওয়েডনেসডে কোডটো কি হয় কি হয় হয় ন 86 86 প্লাস কিমান হ'ব 3 কিমান হ'ব 89 হ'ব হ'ব না 89 89 হ'ব কেনেকৈ হ'ল গম পাইছে না 89 নাই পোৱা আপোনাৰ টোটেল ডেজটো আপোনাৰ 86 দিয়া আছে হয় ন আৰু ওয়েডনেসডে কোডটো আপোনাৰ কিমান হয় 3 হয় গতিকে 3 টো এড কৰিলে কিমান হ'ব আপোনাৰ 89 হ'ব হয় ন 89ক যদি আমি 7 এ ডিভাইডেড কৰো হয় ন 7 এ ডিভাইডেড কৰিলে কিমান হ'ব আপোনাৰ 89 হওক 7 এ কৰিলে আপোনাৰ কিমান হ'ব এনেকৈ সৰু ল'ৰা ছোৱালীহে শিকাইছো আৰু 7 এ এবাৰ দিলে কিমান হ'ব 7 হ'ল হয় ন 8 পৰা 7 গ'লে 1 থাকিব তাৰপৰা কিমান আহিব 9 আহিব 7 দুগুণ কিমান হ'ব 14 হ'ব নাই 9 পৰা 4 গ'লে কিমান আহিব 5 হয় ন গতিকে 5ৰ কোডটো কি হয় আপোনাৰ ইয়াত আমাৰ ৰিমাইণ্ডাৰ থাকিব 5 5ৰ কোডটো কিমান হ'ব ফ্ৰাইডে হয় ন গতিকে আমাৰ আনসাৰটো কি হ'ব আপোনাৰ ফ্ৰাইডে আছে না অপচনত আছে গতিকে আনসাৰটো হ'ব বি ফ্ৰাইডে বুজি পালে এতিয়া ফ্ৰাইডে কেনেকৈ হ'ল নাই পোৱা অ বুজি পাইছে আপুনি বুজি পাইছে আচ্ছা বি হয় হয় পাইছেনে পাইছে বুজি পাইছে নাই এইটো নাপালে ক'ব দেই হ'বনে হ'ব নেক্সটটো চাব নেক্সটটো এনেকৈ হ'ব ট্ৰিক্সটো চাব নেক্সট এতিয়া আপোনালোকে যেনিবাকে এইটো পাহৰি গ'লে যে কোডটো পাহৰি গ'লে কোডটো পাহৰি যোৱাৰ পিছত আপোনালোকে এইটো এপ্লাই কৰিব পাৰে এতিয়া চাব আপোনাক কিমানটা দিন দিয়া আছে 86 ডিভাইডেড বাই কিমান হ'ব 7 হয় ন আমি জানো যে 7 এ যদি আমি ডিভাইডেড কৰোঁ আমাৰ কিমান যাব 12 হয় ন 7 into 12 কিমান হ'ব 84 হ'ব হ'ব নাই ইয়াতে আপোনাৰ ৰিমাইণ্ডাৰ কিমান থাকিব আপোনাৰ কিমান থাকিব ৰিমাইণ্ডাৰ 84 হ'লে ৰিমাইণ্ডাৰ কিমান হ'ব 2 থাকিব নাই হা 2 হ'ব হয় ন গতিকে ইয়াতে ওয়েডনেসডে আছে হয় ন ওয়েডনেসডে +1 ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে গতিকে আনসাৰটো কিমান হ'ব আপোনাৰ ফ্ৰাইডে হ'ব এইভাগেও আপোনাৰ ফ্ৰাইডে হয় কিন্তু 84টো কেনেকৈ আহিলে গম পাইছে নাই নাই পোৱা এইটো বেলেগ একো কৰা নাই 86ক আমি যাক 7 এৰে হৰণ কৰিছো 7 এ কিয় এবাৰ 7 বাৰং কিমান হ'ব 7 বাৰং 84 নহয় জানো হা হয় ন এই 2 এটা ৰিমাইণ্ডাৰ থাকিলে
এই দুইটো আপোনাৰ জাস্ট যিটো বাৰ দিয়া আছে ওয়েটনেসডে দিয়া আছে ওয়েটনেসটোৰ লগত আমি এড কৰিছো হ'ব হ'বনে হৈ যাব নেক্সট এইটো কৰকচোন এইটো কি হ'ব if today is a Tuesday which day will be after 63 days এইটো মুখতে ওলাই আছে ডাইৰেক্ট আনসাৰ টিউজডে হ'ব হয় ন 7 9 63 হয় ন হয় না নহয় এটা আপোনাৰ কি হ'ব টিউজডে হ'ব ঠিক আছে নেক্সট এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো আহিছিল আপোনাৰ CGL ত আহিছিল MTS ত আহিছিল CGL MTS ত আহিছিল ঠিক আছে মনত ৰাখিব এটা দিয়া আছে what was the day on 26 January 1950 1950 চনৰ 26 জানুৱাৰী দিনটো আপোনাৰ কি বাৰ আছিল এতিয়া মই আপোনালোকৰ বাৰ সব উলিয়াম আপোনালোকৰ জন্ম বাৰ উলিয়াই দিম এটা টেনচন নল'ব ঠিক আছে এতিয়া ধৰা হওক আমি প্ৰথমতে জানিব লাগিব ফৰ্মুলাটো কেনেকৈ আমি ফৰ্মুলাটো কৰিম ঠিক আছে প্ৰথমতে আপোনাৰ কি আছিল আমি আৰম্ভ কৰিছিলো কিহেৰে ডেট হয় না তাৰপিছত আছিল দেখিয়ে দিও ডেট তাৰপিছত কি আছিল আপোনাৰ ডেট আছিল তাৰপিছত কি আছিল আপোনাৰ মন্থ হয় না তাৰপিছত কি আছিল আপোনাৰ ইয়াৰ হয় না ইয়াৰ আছিল তাৰপিছত কি আছিল আপোনাৰ লিপ ইয়াৰ এইকেইটা আমি এতিয়ালৈকে ডিসকাস কৰিছো হয় না ডেটটো আমি পঢ়িছো মন্থটো পঢ়িছো ইয়াৰটো পঢ়িছো লিপ ইয়াৰ পঢ়িছো বাকি এতিয়ালৈকে আমি একো নাজানো ঠিক আছে ইয়াত আৰু এটা ট্ৰিক্স আছে মই দেখাই দিম বাৰু ঠিক আছে ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 7 মানে এসপ্তাহত কেইদিন থাকে 7 দিন থাকে গতিকে এই 7টো আমি ইয়াত এড কৰিম যেতিয়া আপোনালোকে এক্সপাৰ্ট হৈ যাব সদায় আপোনালোকে ক্যালকুলেশন কৰি থাকিব এই ফৰ্মুলাটো নকটাকে জাস্ট মনতে ক্যালকুলেট কৰি আপোনালোকে ডেটটো উলিয়াব পাৰিব কেইদিনমান যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে মানে যেনে মোৰ ক্ষেত্ৰত এইটো হয় মানে ঠিক আছে মই কৈ দিব পাৰো যে 1950 চনত কি বাৰ আছিলে বা 1963 চনৰ এইটো আপোনাৰ 8 জানুৱাৰীত কি বাৰ আছিলে মই অলপমান ভাবিলে মোৰ আনসাৰ ওলাই যাব এনেকে কৰিব নালাগে গম পাইছেনে জাস্ট এইটো প্ৰেক্টিছৰে কথা মানে মেথছে হওক বা ৰিজনিং হওক হলে প্ৰেক্টিছৰ কথা মানে ঠিক আছে ৰিজনিং ইমানো টান নহয় আৰু ঠিক আছে ইয়াত আমাৰ ডেটটো এতিয়া আমি জাস্ট প্ৰথম কৰিছো যে আমি কৰি লম চাব এই ডেটটো দিয়া আছে ন ডেটটো আপোনাৰ ইয়াত কিমান দিয়া আছে 26 জানুৱাৰী দিয়া আছে না আৰু আপোনাৰ মন্থটো কিমান দিয়া আছে আপোনাৰ মন্থৰ কোডটো কি আছিল আপোনাৰ মন্থৰ কোডটো কি আছিল 0336146250350 এইটো আপোনাৰ মন্থলি কোড নাছিলে জানো আছে নাই এইটো মন্থলি কোডটো আছিলে নাই নাই মই ভুলকে লিখিছো নি হা এইটো মন্থলি কোড আছিলে গতিকে আপোনাৰ জানুৱাৰী এটা জানুৱাৰী কৈছে না জানুৱাৰী মাহৰ কোডটো কি হ'ব আপোনাৰ 0 হ'ব নাই তো আপোনাৰ জানুৱাৰী মাহৰ কোডটো কিমান হ'ব আপোনাৰ 0 হ'ব গতিকে এইটো 0 হ'ব হয় ন এই ইয়াৰ ঠিক আছে ইয়াৰটো আপোনাৰ চাব ইয়াৰটো আমাৰ কিমান দিয়া আছে 19 কিমান দিয়া আছে 1950 এতিয়া মই আপোনালোকক ইয়াতে এটা কথা কৈ দিওঁ যে আমি 1900 ৰ পৰা 1999 লৈকে আমি ইয়াৰ অনলি আমি কি কৰিম পিছৰ কেইটা ডিজিটহে ল'ম আমি পিছৰ কেইটা ডিজিটহে আমি ল'ম মানে কিয় ল'ম সেইটো মই আপোনালোকক নেক্সট ক্লাছত কৈ দিম মানে আৰু এইটো জাস্ট বেলেগ একো নাই মই আপোনালোকক এইটোৱে কৈছো জাস্ট আপোনালোকে পিছৰ কেইটা ডিজিট ল'লেই হ'ব ইয়াত বেলেগ একো কথা নাই মই কৈ দিওঁ লগতে ইয়াত আমি জাস্ট 1900 বিয়োগ কৰো মানে ইয়াৰ পৰা বুজি পাইছে 1900 বিয়োগ কৰিলে আমি কিমান পাম ইয়াতে 50 পাম এইটো আমাৰ ইয়াৰ হয় মানে বুজি পালে আপোনালোকে প্ৰত্যেকবাৰতে 1900 বিয়োগ কৰিব নালাগে মানে মাথাত আপোনালোকে সোমোৱাই ল'ব নালাগে আৰু যে 1900 বিয়োগ কৰিব লাগে সেইটো সোমোৱাই ল'ব নালাগে যিকোনো ইয়াৰ দিয়া থাকিলে 1900 ৰ পৰা 1999 ৰ ভিতৰত আপোনালোকে জাস্ট পিছৰ কেইটা ডিজিট পাতিলেই হ'ল মানে বুজি পাইছে এতিয়া মই ইয়াতে কি কৰিম আপোনাৰ পিছৰ কেইটা ডিজিট পাতিম এটা 1950 দিয়া আছে ন 1950 দিয়া আছে নাই মই পিছৰ কেইটা ডিজিট ল'ম অনলি আপোনাৰ 50 ল'ম ইয়াতে এটা 50 কি হ'ল বুজি পাইছে নাই নাই পোৱা কবা কৈ দিওঁ এটা চাব এতিয়া 1900 ৰ পৰা 99 ৰ ভিতৰত থাকিলে সদায় আপোনাৰ কি হয় পিছৰ কেইটা ডিজিটহে লওঁ আমি পিছৰ ডাবল যিটো ডিজিট থাকিব সেই দুটাহে লওঁ মানে ইয়াৰ লোৱাৰ কাৰণটো কি হয় মানে জানেনে বাৰু
আপোনাৰ একে ওলাইগে মানে ইয়াতে 1900 বিয়োগ কৰা হয় কিয় মানে আপোনাৰ 19 এটা 19 এটা মই যেনেকৈ 1950 লৈছো এটা 1950 পৰা মই 1900 বিয়োগ কৰিছো ন কিমান ইয়াত থাকিব কিমান আপোনাৰ 50 এ থাকিব গতিকে সেই কাৰণে মই অনলি 50 এ লৈছো ইয়াতে মানে এটা বিয়োগ কৰি আমাৰ টাইম ওয়েষ্ট কৰা নাই মানে বুজি পাইছে না গতিকে আপুনি এটাই মনত ৰাখিব যে 1900 ৰ পৰা 99 ৰ ভিতৰত থাকিলে আপুনি পিছৰ কেইটা ডিজিট ল'ব লাগে বুজি পাইছে ইয়াত আমি 1900 এ বিয়োগ কৰিছো কাৰণ আমি টাইম ওয়েষ্ট নকৰো পিছৰ কেইটা ডিজিটে ডাইৰেক্ট পাতি দিম ইয়াতে ঠিক আছে বুজি পালে এৰখনকে বুজি পাইছে এতিয়া বুজি পাইছে নাই বুজি পাইছে নে এতিয়া চাব এইটো 50 পালো এতিয়া আমাৰ লিপ ইয়াৰ বুলি এটা ডাইৰেক্ট এটা লিপ ইয়াৰ কৈছে লিপ ইয়াৰ আমাৰ কি আছিলে 4 বছৰ মূৰে মূৰে আহে হয় ন 4 বছৰ মূৰে মূৰে আহে গতিকে লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে আমি যিটো ইয়েৰ দিয়া আছে সেই ইয়েৰটোক আমি কিহে ডিভাইডেড কৰিম 4 এ ডিভাইডেড কৰিম মানে এইটো 50 আছে ন 50 টোক আমি কিহে ডিভাইডেড কৰিম 4 এ ডিভাইডেড কৰিম 4 এ কিয় ডিভাইডেড কৰিম মানে 4 বছৰ মূৰত লিপ ইয়াৰ হয় ন গতিকে 4 এ ডিভাইডেড কৰিলে কিমান হ'ব আপোনাৰ 4 বাৰ কিমান হ'ব আপোনাৰ 48 হ'ব হ'ব না দুই এটা আপোনাৰ কি থাকিব ৰিমাইণ্ডাৰ থাকিব গতিকে এই দুইটো আমি নলওঁ হয় ন থাকিব কি আপোনাৰ 12 হয় ন গতিকে আমাৰ লিপ ইয়াৰ কেইটা পৰিব 1950 চনৰ লিপ ইয়াৰ কেইটা পৰিব আপোনাৰ 12টা পৰিব বুজি পালে এটা বেলেগ একো নাই এটা আপোনাৰ জাস্ট কৰি গলে হ'ল আপোনাৰ এটা বেলেগ একো কৰিব নালাগে জাস্ট আপুনি এতিয়া বহাই দিলে হ'ল আৰু এটা কৰক এটা চাব এটা ডেটৰ জায়গাত আপুনি 26 বহাওক আৰু মন্থলি কোডটো আপোনাৰ 0 হ'ব এটো নবহালেও হৈ যায় ইয়াৰটো আপোনাৰ কিমান হ'ব আপোনাৰ 50 হ'ব লিপ ইয়াৰ কেইটা পৰিব আপোনাৰ কেইটা পৰিব 12টা পৰিব ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 7 হ'ব হ'ব নাই গতিকে এটো ক্যালকুলেট কৰক কিমান হ'ব 6 2 কিমান হ'ব আপোনাৰ 8 হয় ন 2 5 2 7 কে কিমান হ'ব 8 88 হ'ব নাই ডিভাইডেড বাই 7 88 বাই 7 হ'ব নাই 88 বাই 7 হ'ব নাই হ'ব হৈ গ'ল এতিয়া চাব এতিয়া 88 বাই 7 পালো ন এই 88 টোক আমি কিহে ডিভাইডেড কৰিব লাগিব 7 ৰে গতিকে 7 বাৰ কিমান হ'ব আপোনাৰ 84 হয় ন গতিকে ইয়াতে কিমান ৰিমাইণ্ডাৰ থাকিব 4 ৰিমাইণ্ডাৰ 4 যিটো কোড পালো যিটো ৰিমাইণ্ডাৰ পালো সেই ৰিমাইণ্ডাৰটো হ'ব আপোনাৰ আনসাৰ গতিকে আপোনাৰ 4 হ'ব ন গতিকে 4 টো আমাৰ কি আছিলে 4 টো কোড কি আছিলে আমাৰ থাৰ্সডে হয় নহয় এতিয়া আপোনালোকে মোবাইলটো উলিয়াওক থাৰ্সডে বৃহস্পতিবাৰ আপোনালোকে মোবাইলটো উলিয়াওক সবে উলিয়াওক মোবাইলটো উলিয়াই আপোনালোকে চাওক যে 26 জানুৱাৰীত 1950 কি বাৰ আছিলে নিজে আপোনালোকে চাওক তেতিয়া গম পাই যাব যে থাৰ্সডে হয় নে নহয় এবাৰ কৰি চাওক উলিয়াই চাওক নিজে কৰক তেতিয়া আপোনাৰ অকমান হেৰি এটা আহিব আনি লোৱা নিজৰ কনফিডেন্স এটা আহিব তেতিয়া হয় সঁচাকে 1950 26 জানুৱাৰী আপোনাৰ কি আছিলে থাৰ্সডে থাৰ্সডে কিশোৰ কৃষ্ণ বুজি পাইছা থাৰ্সডে কেনেকে হ'ল থাৰ্সডে ওলাইছে থাৰ্সডে ওলাইছে তো যিসকলে আমাৰ অনলাইন লাইভ চাই আছে তেওঁলোককো কৈছো আৰু আমাৰ অলৰেডি এটা ভিক্টৰ 1 কোৰ্স আৰম্ভ হৈছে ঠিক আছে তো ৰেকৰ্ডেড ক্লাছে হ'ব ইউটিউবৰ ৰেকৰ্ডেড ক্লাছে যাব তো আপোনালোকে লিখিলে নে বাৰু লিখিলে সেইটো আছে লিখা আছে কিন্তু আমাৰ ইউটিউবত ৰেকৰ্ডেড ক্লাছে আপলোড হ'ব বাৰু আপোনালোকক জনাব বিচাৰো যে আমাৰ এটা ভিক্টৰ 1 নামৰ এটা কোৰ্স আৰম্ভ হৈছে ইয়াতে আপোনাৰ কি হয় 50% আপোনাৰ ডিসকাউন্ট দি থকা হৈছে ঠিক আছে 50% ডিসকাউন্ট দি থকা হৈছে আপোনাৰ ইয়াত ADRE 25 এই কোডটো যদি আপোনালোকে এপ্লাই কৰে 50% ডিসকাউন্ট পাব ইয়াতে আপোনালোকে প্ৰাইস দিব লাগিব 2499 रुपीसত
আপোনালোকে আটাইবোৰ কোৰ্চ পাই যাব আৰু এই কোৰ্চটোত আপোনালোকৰ আছে ADRE গ্ৰেড 3 গ্ৰেড 4 ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আছে আপোনাৰ DSS আৰু আছে আপোনাৰ DME ঠিক আছে DME অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে আপোনাৰ এই কোৰ্চটোত আপোনাৰ এই ভিক্টৰ কোৰ্চটোত আপোনালোকে পাব ঠিক আছে আৰু ইয়াৰ নেক্সট পাৰ্টটো পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম জয় হিন্দ